হেল্ল' ফ্ৰেণ্ডসকল, কি খবৰ? আশা কৰো সকলোৰে খবৰ ভাল। বন্ধু-বান্ধৱীসকল, তোমালোকৰ বাবে বহুত কেইটা পোষ্ট ওলাইছে য'ত তোমালোকে আবেদন কৰিব পাৰিবা। ৰেলৱে ডিপাৰ্টমেন্টৰ পৰা বহুত কেইটা পোষ্ট ওলাইছে য'ত তোমালোকৰ পোষ্ট আছে বহুত কেইটা আৰু তোমালোকে তাতে আবেদন কৰিব পাৰিবা। আৰু যদি তোমালোকে ইয়াতে আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ যোগ্যতা কি কি লাগিব বা বয়স কিমান হ'ব লাগিব বা কি কি ষ্টাডি কৰিব লাগিব, এই সকলোবোৰ আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। ত' বন্ধু-বান্ধৱীসকল, আহা আমি ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমতে তোমালোকৰ এইটো ৰেকগনাইজেচন কৰিছে ৰেলৱে ৰিক্ৰুইটমেন্ট বৰ্ডৰ পৰা। আৰু যদি ইয়াতে তোমালোকৰ জবৰ বিষয়ে অলপ আলোচনা কৰো, তেতিয়াহ'লে তোমালোকৰ নেম অফ পোষ্ট মানে পোষ্টৰ নাম হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ ডিপোট মেটেৰিয়েল চুপাৰিনটেনডেন্ট DMS এণ্ড কেমিকেল এণ্ড মেটেৰিয়েল এচিষ্টেণ্ট CMA। আৰু তোমালোকে ইয়াতে যদি পোষ্টৰ কথা আলোচনা কৰো, তেতিয়াহ'লে তোমালোকৰ টোটেল পোষ্ট আছে 2569টা পোষ্ট আছে। আৰু তোমালোকৰ নাম্বাৰ অফ পোষ্ট RRB তাৰমানে গুৱাহাটী ইণ্ডিয়াৰ আৰত আছে তোমালোকৰ পোষ্ট আছে 7টা। আৰু বন্ধু-বান্ধৱীসকল, ইয়াতে যদি তোমালোকে আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ বয়স কিমান লাগিব? ইয়াতে যদি তোমালোকে আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ মেক্সিমাম বয়স হ'ব লাগিব 33 ইয়াৰ্ছ আৰু মিনিমাম বয়স হ'ব লাগিব 18 বছৰ। মানে তোমালোকৰ 18 বছৰৰ পৰা 33 ইয়াৰ্ছ লৈকে তোমালোকে আবেদন কৰিব পাৰিবা। বাট তোমালোকৰ 1 জানুৱাৰী 2026ৰ ভিতৰত তোমালোকৰ হ'ব লাগিব। আৰু ইয়াতে যদি তোমালোকে আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ দৰমহা থাকিব 35,400 প্লাছ গ্ৰেড পে। মানে তোমালোকৰ 35,400 দৰমহা থাকিব আৰু লগতে তোমালোকৰ গ্ৰেড পেও থাকিব। এতিয়া আহা বন্ধু-বান্ধৱীসকল, তোমালোকৰ কেটেগৰী ৱাইজ পোষ্টত তোমালোকে যদি আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি কি লাগিব? তুমি যদি জুনিয়ৰ ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেল পোষ্টত আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ 3 ইয়াৰ্ছ ডিপ্ল'মা ইন এ মেকানিকেল বা ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং অৰ এ কম্বিনেশ্যন অফ এনি সাব stream of basic stream of mechanical electronics engineering from a recognization ইউনিভাৰ্চিটি বা ইনষ্টিটিউট। মানে তোমালোকৰ কোনোবা এটা ইউনিভাৰ্চিটি বা তোমালোকৰ কোনোবা এটা ইনষ্টিটিউটৰ পৰা তোমালোকৰ ডিপ্ল'মা মেকানিকেল বা ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং যিকোনো এটা তোমালোকৰ পাছ কৰিলে হৈ যাব। আৰু লগতে তোমালোকৰ ইয়াতে যদি তুমি আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ মিনিমাম 3 বছৰ তোমালোকৰ ইয়াতে কাম কৰাৰ বা আগতে কাম কৰাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু তোমালোকে যদি জুনিয়ৰ ইঞ্জিনিয়াৰিং চিভিল পোষ্টত আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ ডিপ্ল'মা চিভিল ইঞ্জিনিয়াৰিং অথবা BSc ইন চিভিল ইঞ্জিনিয়াৰিং পাছ কৰিলে হৈ যাব। কিন্তু তোমালোকৰ 3 ইয়াৰ্ছ ডিপ্ল'মা মানে তোমালোকৰ 3 বছৰ এইটো এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু যদি তুমি জুনিয়ৰ ইঞ্জিনিয়াৰিং বা ট্ৰাক মেকানিকৰ মেচিনৰ বিষয়ে তোমালোকে যদি আবেদন কৰা বা পোষ্টত আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ 3 ইয়াৰ্ছ ডিপ্ল'মা ইন এ মেকানিকেল বা প্ৰডাকশ্যন বা অটোমোবাইল বা ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স ইনষ্টিটিউশ্যন এণ্ড কণ্ট্ৰল ইঞ্জিনিয়াৰিং তোমালোকৰ যিকোনো এটা পাছ কৰিলে হৈ যাব, কিন্তু তোমালোকৰ 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু যদি তোমালোকে ইয়াতে জুনিয়ৰ ইঞ্জিনিয়াৰিং মেকানিকেল পোষ্টত তোমালোকে আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ 3 ইয়াৰ্ছ ডিপ্ল'মা ইন এ মেকানিকেল ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স মেনুফেকচাৰিং তোমালোকৰ যিকোনো এটা ডিগ্ৰী লৈ পাছ কৰিলেই হৈ যাব, কিন্তু তোমালোকৰ 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। বন্ধু-বান্ধৱীসকল, তোমালোকৰ ইয়াতে বহুত কেইটা পোষ্ট আছে আৰু তোমালোকৰ কেটেগৰী ৱাইজ তোমালোকৰ ভেকেঞ্চি আছে। তোমালোকে ইয়াতে চাই ল'বা আৰু তোমালোকৰ তোমাৰ যোগ্যতা অনুসৰি তুমি আবেদনখন কৰি লৈ ল'বা। ইয়াতে আহা বন্ধু-বান্ধৱীসকল, ইয়াতে যদি আমি আবেদন কৰো তেতিয়াহ'লে তোমালোকৰ ফিজ কিমান কাটিব লাগিব বা তোমালোকৰ মিনিমাম যে এটা ফিজ আছে এই ফিজটো কিমান দিব লাগিব। HCR STৰ বাবে তোমালোকৰ 250 টকা ফিজ আৰু এক্স চাৰ্ভিচ মেনৰ বাবে 250 টকা ফিজ। আৰু যদি তুমি ফিমেল হোৱা ইয়াতে তোমালোকৰ অলপ এটা ধৰি দিছে, যদি তুমি ফিমেল হোৱা তেতিয়াহ'লে তোমালোকৰ 250 টকা ফিজ কাটিলে হৈ যাব। আৰু ট্ৰেন্সজেণ্ডাৰ হ'লে 250 টকা ফিজ কাটিলেই হৈ যাব। আৰু মাইনৰিটিজ বেকগ্ৰাউণ্ডৰ পৰা বা তোমালোকে বেকৱাৰ্ডৰ পৰা যদি তোমালোকে বিলং কৰা তেতিয়াহ'লে 250 টকা ফিজ কাটিব লাগিব। আৰু ইকনমিকেলি বেকৱাৰ্ড ক্লাছৰ পৰা তোমালোকে যদি বিলংছ কৰা তেতিয়াহ'লে তোমালোকৰ 250 টকা ফিজ কাটিলেই হৈ যাব। আদাৰৱাইজ যেনেকুৱা তোমালোকৰ EWS তাৰপিছত MOBC তাৰপিছত জেনেৰেল আদি
তোমালোকৰ বাবে 500 টকা বা 500 টকা ফিজ কাটিব লাগিব। আৰু এইটো ফিজ তোমালোকে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, UPI ৰ জৰিয়তে তোমালোকে কৰিব পাৰিবা। আৰু বন্ধু-বান্ধৱীসকল, তোমালোকে ইয়াতে সোনকালে আবেদনখন কৰি ল'বা, কিয়নো তোমালোকৰ লাষ্ট ডেটখন আহি গৈছে আৰু তোমালোকৰ ডেটটো বঢ়াই দিব পাৰে, কিন্তু তোমালোকে তথাপিও সোনকালে আবেদনখন কৰি লৈ ল'বা। আৰু বন্ধু-বান্ধৱীসকল, এতিয়াৰ পৰা তোমালোকে পেইড টেষ্ট আৰম্ভ কৰি দিয়া। 2-3 মাহৰ ভিতৰত এডমিটখন আহি যাব আৰু পিছতে তোমালোকৰ গম পাবা কেতিয়া তোমালোকৰ এক্সামখন আহিব বা এক্সামৰ ডেটখন আহিব। চ' বন্ধু-বান্ধৱীসকল, তোমালোকে এতিয়াৰ পৰা যদি পেইড টেষ্ট আৰম্ভ কৰা, তেতিয়াহ'লে তোমালোকে ভৱিষ্যতত যাই ভাল এটা ফলাফল দেখুৱাব পাৰিবা। এতিয়াৰ পৰা ভালকৈ পেইড টেষ্ট কৰা আৰু ভৱিষ্যতত গৈ ভাল এটা ফলাফল দেখুওৱা। বন্ধু-বান্ধৱীসকল, তোমালোকে যদি এনেকুৱা চাকৰিৰ নতুন নতুন আপডেট পাব বিচাৰা, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা চাকৰিৰ নতুন নতুন আপডেট পাবলৈ। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ' এইখিনিলৈকে।